वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 5 আঘোণ শনিবাৰ 1432 ভাস্কৰ আব্দ ইংৰাজীৰ 22 নৱেম্বৰ 2025 চন ভাৰতীয় জেক আঘোণ আৰু মোং 30 জমা আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:49 আৰু সূৰ্যাস্ত সন্ধ্যা 4:25 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বিতীয়া তিথি দিনৰ 5:11:54 আজি নক্ষত্ৰ হ'ল জ্যেষ্ঠা দিনৰ 4:47:06 আৰু আজি যোগ হ'ল সুকৰ্মা যোগ দিনৰ 11:29:42 আৰু আজিৰ কৰণ হ'ল কৌলৱকৰণ। সুকৰ্মা এই যুগত জন্ম জাতক সৎকৰ্মৰ দ্বাৰা তেওঁ ফল লাভ কৰে জীৱনত। আৰু জাতক সৌভাগ্যৱান সৰ্বলোকপ্ৰিয় প্ৰফুল্ল মনৰ ভোগী গুণৱান হয় আজিৰ জাতক। গতিকে এই যুগ শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি 4টা গ্ৰহ ৰবি চন্দ্ৰ মংগল আৰু বুধ একেলগে বৃশ্চিক ৰাশিত বহি আছে 4 গ্ৰহী হৈ। আৰু বৃহস্পতি আছে কৰ্কট ৰাশিত বক্ৰী হৈ আৰম্ভ হৈছে, শুক্ৰ আছে তুলা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত আৰু কেতু আছে সিংহ ৰাশিত। গতিকে যিহেতু চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি জন্মত। আৰু বিপ্ৰবৰ্ণ বৰুণ যোগ দেৱাৰীগণ হৰিণৰ অস্থি অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 4:47:06 ধনুষ ৰাশি ক্ষত্ৰিয় বৰ্ণ গন্ধৰ্বৰ অস্থি বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ মতান্তৰে 7 দিনীয়া শুভগা যোগ। মৰণত দোষ 2 পাদ আৰু দিনৰ 5:11:54 একপাদ। যাত্ৰা আজি নাই, কালবেলা আদি দোষ আৰু দিনৰ 7:07:26 যাত্ৰা শুভ, পূৰ্বে যাত্ৰা নাথাকে। আৰু দিনৰ 1:35:54 উত্তৰ পশ্চিমেও যাত্ৰা নাই। দিনৰ 5:11:54 মাত্ৰ পূবে যাত্ৰা নাই। আৰু 4:08:26 ৰাতি যাত্ৰা নাথাকে। গতিকে যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাব, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম মতান্তৰে বিবাহ ৰাতি 8:19 আৰু 12:53 সময়ৰ ভিতৰত কৰ্কট সিংহ লগ্নত, আৰু ৰাতি 3:06 আৰু 4:08 সময়ৰ ভিতৰত তুলা লগ্নত কুটহিবুক যুগত বিবাহ আছে। যোগিনী আজি উত্তৰত আৰু দিনৰ 5:11:54 অগ্নিকোণত। খাদ্যত আজি তিতা ভেকুৰী আৰু দিনৰ 5:11:54 পটল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:07:26 ৰাতিপুৱাৰ সময়ত আৰু 3:11:48 পৰা 4:42:20 এই কালবেলাৰ সময়। কালৰাত্ৰি নিশা 6:11:38 পৰা 4:08:26 আৰু 6:46:17 পৰ্যন্ত এই কালৰাত্ৰি আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদি বৰ্জন কৰক এই সময়খিনিত। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনত 2:22 পৰা 3:16 অমৃত যোগ ৰাতিপুৱা 6:38 7:23 পৰা 9:28 আৰু 11:36 পৰা 2:26 3:06 পৰা 4:32 আৰু 12:36 পৰা 2:22 পৰ্যন্ত এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি দ্বিতীয়াৰ একদিষ্ট সন্দীপন আৰু শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত 2 দিনীয়া গীতা জয়ন্তী মহোৎসৱ আৰু পূৰ্ব দিনত ধৰ্মসভা। বিশ্বনাথ জিলাৰ বৰঙাবাৰীৰ
জাৰণিয়াল সত্ৰৰ সত্ৰীয়ানী চেনিমাই গোস্বামী আই, ব্ৰহ্মাজান ধোপাবৰ সত্ৰত চন্দ্ৰকান্ত দেৱৰ, কাঠবাবু সত্ৰাধিকাৰ কমলেশ্বৰ মেধিজান, গজলা সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীনাথ মহন্ত, তিৰুভাৱ তিথি গণশিল্পী হেমাংগ বিশ্বাস আৰু সাহিত্যিক এম ইব্ৰাহিম আলীৰাজী স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰে যে ৰাশিফল: মেঘ সম্পত্তি লাভ, বৃষ কৰ্মৰ উন্নতি, মিথুন সিদ্ধি লাভ, কৰ্কট মিতব্যয়িতা, সিংহ জীৱ জন্তুৰ ভয়, কন্যা শিক্ষকৰ শুভ, তুলা বন্ধুহানিৰ ভয়, বৃশ্চিক ধৰ্মৰ প্ৰতি অনুৰাগ, ধনু অপমান গ্লানি, মকৰ যোগাযোগত শুভ, কুম্ভ বিবাদত জয়, মীন শুভ সংবাদ প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।